চ্যালেঞ্জিং প্রাইস লগাব নেকি কক মানে ভাবিব নোৱাৰা ৰেট দিম ভাবিব নোৱাৰে ভাল ৰেট দিম মানে কাৰণ 2 লাখ টকা দি আপোনালোকে এখন ব্ৰেজা লৈ যাব পাৰিব ঘৰত কিবা স্পেচিয়েল ৰাখিছে স্পেচিয়েল অফাৰ একো নাই গাড়ী চিল পাব 1.5 লাখ টকা দি আপোনালোকে এখন ডাস্টাৰ ঘৰত লৈ যাব পাৰিব বহুত নিদো মই 10 লিটাৰ তেল ঢালি দিম গাড়ীত ডেলিভাৰী সময়ত 1.5 লাখ টকা দি এখন গ্ৰেনেডৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব সবচে দামী কথা হৈ গ'ল কি গাড়ী ভাল দিম মই ভাল দিব ভাল গাড়ী দিম 140 পৰা 1.5 লাখ টকা দি আপোনালোকে এখন ড্ৰাইভাৰ লৈ যাব পাৰিব ঘৰত মই বহুত বেনিফিটো নাৰাখো কিন্তু ওকে মই কম মাৰ্জিনত একচুয়ালি গাড়ী দিব চেষ্টা কৰো আৰু মডিফিকেশনৰ কামো মই কৰাই দিও যিখিনি কৰিব লাগে ওকে 80 পৰা 1 লাখ দি পেলাই আপোনালোকে এখন আমেজ ঘৰত লৈ যাব পাৰিব 1 লাখ টকা দি আপোনালোকে এখন টিয়াগো লৈ যাব পাৰিব ঘৰত ইনক্লুড 1.5 লাখ টকা দি আপোনালোকে এখনো ঘৰত লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনালোকে এখন বেলেনো লৈ যাব পাৰিব ঘৰত মোটামুটি কৰিব গ'লে ব্ৰেণ্ড নিউ শ্বৰুম কণ্ডিশ্যন ব্লেক কালাৰ ধৰিব গ'লে ব্লেক বিষ্ট হয় নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই বহুত দিন মূৰত আহিছো নগাঁও পুৰণি গুদাম ইমন কাৰ বজাৰ আৰু ইমন কাৰ বজাৰ দেখিছে টোটেলি ষ্টক চেঞ্জ হৈছে সব নতুন বেলেগ নতুন গাড়ী আছে আগৰ ষ্টক চেঞ্জ হৈছে নতুন ষ্টক আহিছে ভাল ভাল গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইমন কাৰ বজাৰ আপোনালোকে ৰেটটো গম পায় বহুত ৰিজনেবল ৰেট হয় যদি কোনোবা এখন ভাল গাড়ী লম বুলি ভাবিছে তেন্তে আহক ইমন কাৰ বজাৰ পুৰণি গুদাম ইয়াৰ সঠিক এড্ৰেছটো জানিম তেন্তে আমাৰ লগত এই ডিলাৰ স্বত্বাধিকাৰী আছে মাসুদ দা নমস্কাৰ ভালে আছে ভালে আছে হয় ওকে তে গাড়ী নতুন দেখা পালো ভাল ভাল ষ্টক আহিছে তে পোন প্ৰথমে ইমন কাৰ বজাৰ আহিব ক'ত আহিব মানে যদি আপাৰ চামৰ ফালৰ পৰা আহে তেতিয়া হলে কলিয়াবৰ তিনিআলি পাৰ হ'ব সামগুৰি পাৰ হ'ব আহি পুৰণি গুদাম পাব লেফট সাইডে পাব ইমন কাৰ বজাৰ ওকে তেজপুৰৰ পৰা হে একেই আৰু যদি নগাঁও ফালৰ পৰা আহে ঠিক আছে তেতিয়া হলে আপোনাৰ নগাঁও ফালৰ পৰা আহিলে আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে দবকা নীলবাগান এক সাইডে পৰে এই এটা সাইডৰ পৰা আপোনাৰ মানে যদি নগাঁও ফালৰ পৰা আহে দবকা ফালৰ পৰা আহে গুৱাহাটী ফালৰ পৰা আহে আহি পেলাই পুৰণি গুদাম পাব পাই পেলাই ৰাইট সাইড পাব আপোনাৰ ইমন কাৰ বজাৰ দাম কেনেকে দিব মোক এইটো লাগে দামটো খুব ধুনীয়া ৰেট দিম আজি ধুনীয়া ৰেট কেনেকুৱা ৰেট লগাব চ্যালেঞ্জিং প্রাইস লগাব নেকি কক মানে ভাবিব নোৱাৰা ৰেট দিম ভাবিব নোৱাৰে ভাল ৰেট দিম মানে কাৰণ ভাল বস্তু ভাল ৰেটে দিম ওকে আৰু এনেকুৱা নহয় ইমান কম ৰেট দিম নহয় ধৰক কিবা এটাতো মাৰ্জিন ৰাখিব লাগিব ওকে কিবা এটা মাৰ্জিন ৰাখিব লাগিব ট্ৰান্সফাৰ লৈ পেলাই তো সেইকাৰণে আপোনাৰ দিম বহুত হাই ৰেট নলগাও আৰু জানে এটা কথা মই হাই ৰেট নলগাও চিন্তা চৰ্চা কৰি লগাম গাড়ী ভাল দিম ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈছে এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব সুবিধা আছে আৰু এটা কথা কৈ দিয়ক ৰিফাইনেন্স কৰিবলৈ ডকুমেন্টছ কি লাগে এইটো খুদে ফাইনেন্সৰ কাৰণে আপোনাৰ প্ৰথম পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক চেক পাত 3টা ফটো আৰু আপোনাৰ এজন গ্যাৰান্টৰ লাগিব কোএপ্লিকেন্ট বা গ্যাৰান্টৰ এজন লাগিব তেওঁৰো আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড ফোন নাম্বাৰ এইখিনি ওকে ইমানখিনি হলে হল 3 days to 4 days ওকে কিবা স্পেচিয়েল ৰাখিছে স্পেচিয়েল অফাৰ একো নাই গাড়ী সিল পাব সিল গাড়ী পাব ওকে অফাৰ একো নাই ওকে এটা বস্তু দিম মই ধৰক বহুত নিদো মই 10 লিটাৰ তেল ঢালি দিম গাড়ীত ডেলিভাৰী সময়ত কিন্তু সবচে দামী কথা হৈ গ'ল কি গাড়ী ভাল দিম মই ভাল দিব ভাল গাড়ী দিম ওকে ঠিক আছে তা আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো গ্ৰেনাইটেন স্পৰ্টছ 2019 ৰ লাষ্টৰ হয় ফুল বডি আপোনাৰ অৰিজিনাল হয় গোটেই গাড়ী সিল আছে টায়াৰ চাওক আপোনাৰ 4টা টায়াৰ বিলকুল একদম নতুন টায়াৰ হয় 4টা একদম পুৰা নতুন টায়াৰ ঠিক আছে তো গাড়ী মোটামুটি আপোনাৰ ৰানিং 55000 মান হৈছে কিন্তু জেনুইন ৰানিং 55000 মান হৈছে টায়াৰ আপোনাৰ যিটো টায়াৰ আহিছিলে টায়াৰ আপোনাৰ 55 চলাৰ পিছত প্ৰায় গৈছে মই সব টায়াৰ নতুন লগাই দিছো ওকে কিমান আহিব এখন আস্কিং আছে 440 ডিসকাউন্ট 20000 420 অন রোড 4,20,000 টাকা ইনক্লুডিং ট্রান্সফার সহ আহি যাব আপোনাৰ অন রোড নেক্সট কোবা ব্রেজা VXI প্লাস 2020 লাস্ট 2020 লাস্ট VXI প্লাস হয় গাড়ী খুব ধুনীয়া হৈ আছে আপোনাৰ অকমান বাম্পাৰত স্ক্ৰেচ আছিলে বেকৰ পিছৰ বাম্পাৰ আৰু ফ্ৰন্টৰ বাম্পাৰত মই স্ক্ৰেচ মাৰি দিছো ঠিক আছে
এইখিনি গোটেইখিনি কৰি দিছো আফটাৰ এলয় আছে টাচ স্ক্ৰীন বেক কেমেৰা কমপ্লিট ফিচাৰ্ছ আপডেট আছে এইখনৰ আমি আস্কিং ৰাখিছো 740 30,000 ডিসকাউন্ট ওকে 30,000 টকা ডিসকাউন্ট হ'ব 7,10,000 টকা অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ সিভিল ভাল থাকিলে কিমানত যাব 2 লাখ টকা দিলে হ'ল 2 লাখ টকা দি আপোনাকে এখন ব্ৰেজা লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন গ্ৰেনাইটেন 1.5 লাখ দিলে হ'ল 1.5 লাখ টকা দি এখন গ্ৰেনাইটেন আপোনাকে ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন যদি প্ৰফাইল ভাল আছে ডাস্টাৰ 2019 ৰ হয় খুব ধুনীয়া কন্ডিশনৰ আছে গাড়ী ওকে আপোনাৰ এইখন আপোনাৰ মই ৰাখিছো 5,20,000 টকা 5,20,000 টকা খুব ধুনীয়া কন্ডিশন আছে কোনো এক্সিডেন্টাল ইস্যু নাই ওকে ফুললি অৰিজিনাল আছে 64,000 চলিছে 64,000 চলিছে এখনো মই আস্কিং ৰাখিছো 520 ডিসকাউন্ট 20,000 5 লাখ টকা অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ কিমান দিলে যাব 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ টকা দি আপোনাকে এখন ডাস্টাৰ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট কব ড্ৰাইভাৰ ৰেনল্ট ড্ৰাইভাৰ 2021 হয় এখনো আমি আস্কিং ৰাখিছো 5,20,000 টকা এখন গাড়ী পুৰা টিপটপ আছে 5,20,000 টকা 40,000 টকা ডিসকাউন্ট 4,80,000 টকা অন ৰোড গাড়ী পুৰা টিপটপ কন্ডিশন আছে ফ্ৰণ্টৰ গ্লাছটো আপোনাৰ গ্যাস হৈ পেলাই ফাটি গৈছে মই চেঞ্জ কৰি দিম ওকে ফ্ৰণ্টৰ গ্লাছ মই লগাই দিম এটো ফাটি গৈছে গ্যাস হৈ পেলাই এটো মই চেঞ্জ কৰি দিম অৰিজিনাল লগাই দিম 10,000 দি এটো কিমান দিলে যাব এটো আপোনাৰ 140 150 দিলে ওলাই যাব এখন 4,80,000 টকা ৰাখিছো মই 140 পৰা 1.5 লাখ টকা দি আপোনাকে এখন ড্ৰাইভাৰ লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন 7 সিটাৰ খুব ধুনীয়া কন্ডিশন আছে বহুতক লাগে ডাঙৰ ফ্যামিলি বা ভাড়া চা মাৰিবৰ কাৰণেও ভাল হ'ব গাড়ী ধুনীয়া কন্ডিশন আছে ওকে কৰিবলগীয়া একো নাই ঠিক আছে নেক্সট মানে আপোনাৰ মোবিল খহ চেঞ্জ কৰা আছে সব গাড়ী আপোনাৰ সাৰ্ভিসিং কৰা আছে মই কৰা আছে ন গোটে গাড়ী মোবিল ফিল্টাৰ তাৰপিছত আপোনাৰ হেৰি এয়াৰ ফিল্টাৰ সব চেঞ্জ কৰি দিয়া আছে মই কৰা আছে ন সব গাড়ী সাৰ্ভিসিং কৰা আছে আৰু আপোনাৰ হেৰি আপুনি জানে এটা কথা হেৰিয়াৰ এটো আপোনাৰ মডিফিকেশনৰ কামো মই কৰাই দিও যিখিনি কৰিব লাগে ওকে ঠিক আছে ওকে নেক্সট আমাক কব এখন Honda Amaze হয় 2014 মডেল গাড়ী খুব ধুনীয়া টিপটপ কন্ডিশন আছে এটো কিন্তু ডিজেল ভেৰিয়েন্ট হয় হা ডিজেল ভেৰিয়েন্টৰ সিল ইঞ্জিন আছে ফুল বডি অৰিজিনাল আছে সিল আছে এই গাড়ী এখনৰ চাৰিটা টায়াৰ নতুন আহিছে কিন্তু এটো ওনাৰ ঘৰৰ পৰা নতুন আপোনাৰ নতুন টায়াৰ আছে ফাৰ্স্ট ওনাৰ হয় গাড়ী খুব ধুনীয়া কন্ডিশন আছে এখনৰ মই আস্কিং ৰাখিছো 380 ডিসকাউন্ট কৰি আপোনাৰ ফাইনালি 340 লৈ যাব পাৰিব 3,40,000 অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ কিমান দিলে ঘৰত যাব এখন আপোনাৰ 1 লাখ দিলে 80,000 দিলে 1 লাখ দিলে ওলাই যাব 80 পৰা 1 লাখ দি পেলাই আপোনাকে এখন আমেজ ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন গাড়ী কন্ডিশন চাক বহুত ধুনীয়া হৈ আছে নেক্সট কব আমাক টিয়াগো টাটা টিয়াগো 2019 হয় ফুল বডি একদম টিপটপ কন্ডিশন আছে খুব ধুনীয়া হৈ আছে স্ক্ৰেচ যি আছিল মই মাৰি দিছো অলপ আগত স্ক্ৰেচ আছিল সাইডটো আপোনাৰ এইটো সাইডটো আছিল অকন স্ক্ৰেচ আছিল মই স্ক্ৰেচ বিলাক ক্লিয়াৰ কৰি দিছো খুব ধুনীয়া কন্ডিশন আছে গাড়ী মই এখনো আস্কিং ৰাখিছো 350 10,000 ডিসকাউন্ট 340 অন ৰোড কিমান দিলে যাব 1,40,000 টকা 1 লাখ টকা দিলে 2,40,000 টকা ফাইনান্স হৈ যাব 1 লাখ টকা দি আপোনাকে এখন টিয়াগো লৈ যাব পাৰিব ঘৰত ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট আফটাৰ মাৰ্কেট এলয় আছে কিন্তু এলয় লগোৱা আছে ন আফটাৰ মাৰ্কেট এলয় আছে ওকে খুব ধুনীয়া কন্ডিশন আছে নেক্সট পাইছো আমি এটা ডিমান্ডেবল গাড়ী ডিজায়াৰ ZXi প্লাস 2018 ৰ লাষ্টৰ সবতকৈ টপ মডেল হয় এখন আপোনাৰ 18 ৰ লাষ্টৰ হয় এখন আমি আস্কিং ৰাখিছো 5,70,000 ডিসকাউন্ট কৰি আপোনাৰ আহিব ফাইনালি 550 অন ৰোড 550 আহিব 1.5 লাখ টকা দিলে 4 লাখ টকা লোন হৈ যাব 1.5 লাখ টকা দি আপোনাকে এখনো ঘৰত লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন ডিজায়াৰ হয় নেক্সট কল বেলেনো টপ মডেল হয় আপোনাৰ এখন আপোনাৰ 2021 ৰ লাষ্টৰ হয় এখন মই আস্কিং ৰাখিছো 640 ডিসকাউন্ট 20,000 হ'ব 620 অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ খহ মানে লৈ যাব পাৰিব গোটে ফাৰ্স্ট ওনাৰ অৰিজিনাল পেইন্টত আছে পেট্ৰল ভেৰিয়েন্ট ওকে একদম টপখন টাচ স্ক্ৰীন ক্লোজ বটন এলয় কোম্পানী ফিটিং কিমান দিলে যাব এখন আপোনাৰ 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ টকা দি আপোনাকে এখন বেলেনো লৈ যাব পাৰিব ঘৰত যদি প্ৰফাইল ভাল থাকে অল ডকুমেন্টেশন যদি প্ৰফাইল ভাল আছে যদি প্ৰফাইল ভাল থাকে প্ৰফাইল যদি বেস্ট এন্ড বেস্ট থাকে 1.5 লাখৰ তলতো আহি যাব বেংকিং ট্ৰানজাকচনো ভাল থাকে তেল 1.5 লাখ হ'ব যদি বেংকিং ট্ৰানজাকচন অলপ কম হয় তেতিয়া হলে ম্যাক্সিমাম কিন্তু 2 লাখ দিব লাগিব ওকে ঠিক আছে তাৰ পিছত আমি এটা ভাল গাড়ী পাইছো বহুত ধুনীয়া মোটামুটি কৰিব গলে ব্র্যান্ড নিউ শোরুম কন্ডিশন ব্ল্যাক কালার ধৰিব গলে ব্ল্যাক বিস্ট ম্যাগনাইট 2024 ৰ নেকি এখন হয় 2023 ৰ লাষ্টৰ কব এখন মই আস্কিং ৰাখিছো
7 লাখ টকা হা 30,000 ডিসকাউন্ট 23 লাষ্টৰ 23 লাষ্টৰ 30,000 ডিসকাউন্ট মানে 670 দি দিব 670 অন ৰোড ইনক্লুডিং ট্ৰান্সফাৰ সহ কি ধুনীয়া গাড়ী হয় না ব্লেক কালাৰ বহুতৰ পছন্দনীয় কিমান হলে এৰিব এখনৰ মই আস্কিং ৰাখিছো 7 লাখ টকা হা 30,000 টকা ডিসকাউন্ট 30,000 ডিসকাউন্ট হা ইয়াতে আপোনাৰ ইনক্লুডিং আহিব অন ৰোড ডকুমেন্টছন ট্ৰান্সফাৰ সহ আহিব 6,70,000 টকা কিমান দিলে ওলাব এখন এখনৰ আপোনাৰ 170 দিলে হৈ যাব 1,70,000 টকা দি আপোনাকে 2023 লাষ্টৰ ম্যাগনাইট ব্ল্যাক কালাৰ লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন যদি আপোনাৰ প্ৰফাইল বা সিভিল ভাল আছে ঠিক আছে মই আৰু এখন i20 এক্টিভ লৈছো 2020 মডেলৰ হয় টপখন হয় SX পুশ বটম টাচ স্ক্ৰিন এলয় খুব ধুনীয়া কন্ডিশন আছে অহা কালি গাড়ী সোমাব আজি একচুয়ালি মই ৰেডি কৰিব নোৱাৰিলো অহা কালি মোৰ শ্বৰুমত আহি যাব এখনৰ মই আপোনাৰ আস্কিং লগাইছো 530 ডিসকাউন্ট কৰি অন ৰোড আহিব 5 লাখ ঠিক আছে তে দেখা পালে গাড়ী বিভিন্ন ধৰণৰ গাড়ী আছে আপোনাকে আহক এবাৰ ভিজিট কৰক গাড়ী যিগিটা দেখিছো কম গাড়ী ৰাখিছে কিন্তু A1 কন্ডিশনৰ গাড়ী আছে চাওক মই একচুয়ালি মোৰ ইমান ডাঙৰ ডিলাৰ নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে মই খুব চিন্তা চৰ্চা কৰি গাড়ী লওঁ কাৰণ মোৰ হিউজ কেপিটেলো নহয় মই টুকটাক লৈ পেলাই চলি আছো এটো কাৰণে মই হাইছ 10টা ওকে তাতকে ওপৰ মই গাড়ী নুঠাও ইমানটোৱে গাড়ী ৰাখো জাস্ট মই চলি থাকো মই চলিব পাৰিলে মোৰ শ্বৰুমত থকা লৰা ছোৱালী কেইটা ষ্টাফ কেইটা হিয়ত কেইটা চলি থাকিব পাৰিলে বাস মই বহুত বেনিফিটো নাৰাখো কিন্তু ওকে মই কম মাৰ্জিনত একচুয়ালি গাড়ী দিব চেষ্টা কৰো আৰু কম মাৰ্জিনত ৰাখি পেলাই কাস্টমাৰক যাতে সিল ইঞ্জিন সিল গাড়ী এখন যাতে দিব পাৰো কাৰণ মোৰ পৰা যেতিয়া এখন গাড়ী নিব তেও নি পেলাই নেক্সট টাইম তো বেলেগ এজন খুদিব খুদাৰ লগে লগে তেওঁকটো ক'ব পাৰিব যে আমুকৰ পৰা আনিছো তেপা গাড়ী লব পাৰিবা মই হিমানখিনি ডিমান্ড দিব পাৰো যে গাড়ী ভাল পাব মই ওকে তে এখিনি ক'ব আছে নতুন ষ্টকলে আকৌ আহিম স্ক্ৰিন নাম্বাৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব গাড়ী এবাৰ ল'ব তাৰপৰা নিজে টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব মই জাস্ট ইনফৰমেশন দিছো নতুন ষ্টকলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅটো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম স্ক্ৰিন নাম্বাৰ দিয়া আছে মাসুদ দা আপোনালোকে কন্টাক্ট কৰি ল'ব কিবা গাড়ী যদি পছন্দ হয় তেওঁক কন্টাক্ট কৰিব আপোনাক হোৱাটছআপৰ যোগে হেতু প্ৰেৰণ কৰি দিয়া হ'ব ঠিক আছে আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম